নমস্কাৰ, মই নিপুল দাস। এয়া আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী জীৱন বৰা, কুমাৰনীয়াটি গাঁওৰক্ষী বাহিনীৰ মই সভাপতি। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত মোদী, মই জয়পুৰ কুমাৰনীয়াটিৰ বিডিপিৰ মই ছেক্ৰেটাৰী হয়। আপোনালোকৰ দুজনকে আমি আৱাৰ লাইফৰ তৰফৰ পৰা ৱেলকাম জনাইছোঁ। নমস্কাৰ। আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান আপোনালোকে গাঁৱৰ একোজন সৰু পুলিচ বুলি ক'লেও ভুল নহ'ব, কাৰণ গাঁওখন নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰধানতে দায়িত্বটো আপোনালোকৰ, নহয় জানো? আপুনি সভাপতি হিচাপে গাঁওখন পৰিচালনাৰ ক্ষেত্ৰত কেনেকৈ দায়িত্ব পালন কৰে অকণমান জনাব নেকি? হয়, আমি আচলতে পুলিচৰ পাৰ্ট 2 আচলতে। হয়, পুলিচে যিবিলাক ধৰক গাঁৱত ঢুকি নাপায়, গাঁৱত নোৱাৰে, সেইবিলাক আমি আচলতে সমাধান কৰিব লাগে। যেনে গাঁৱতে এখন সৰু সুৰা কাজিয়া হওক, পৰিয়ালৰ ভিতৰতে ধৰক গাঁৱৰ ওচৰ চুবুৰীয়া আমি যদি তাত মিলামিলি কৰি দিওঁ, তেতিয়া থানালৈ আহিব নালাগে, পুলিচলৈ আহিব নালাগে, আমি সমাধান কৰি দিব পাৰোঁ। গাঁৱত কি কয় আপোনাৰ যিটো প্ৰট'কল ডিউটি দিয়ে, ধৰক আপোনাৰ গাঁওৰক্ষী বাহিনীয়ে ৰাতি আপোনালোকে কিবা মানে আগতেতো ৰাতি গৈ জগাই দিয়ে যে আমি গাঁওৰক্ষী বাহিনী, গতিকে আপোনালোকে সাৰে হ'ব চোৰ ডকাইতৰ পৰা এইটো ক্ষেত্ৰত, নহয় জানো? আৰু বিশেষকৈ আজিকালি গৰু চোৰ বেছিকৈ এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লয়? আমি আচলতে আমাৰ আজিকালি চব মোবাইলৰ যুগ হ'ল, মোবাইলতে গোটেইখিনি কৰি থাকোঁ। আমাৰ এটা গ্ৰুপ আছে, আমাৰ গাঁওৰক্ষী বাহিনী, আমাৰ জয়পুৰ কুমাৰনীয়াটি গাঁৱৰ এটা গাঁওৰক্ষী আমাৰ বাহিনী এটা গ্ৰুপ আছে। আমি গ্ৰুপত SMS কৰোঁ, সকলোৱে পাই যায়। তাৰ পৰা আমাৰ থানা কমিটিৰো এটা আমাৰ গ্ৰুপ আছে, সেইটো একদম SP মহোদয়লৈকে আছে। আমি আমাৰ গ্ৰুপত দি বস্তুটো সিটো গ্ৰুপলৈ ট্ৰান্সফাৰ দি দিওঁ আমি কিছুমান কামবিলাক। তেনেকৈ আমি আপোনাৰ বিশেষকৈ আৰক্ষী থানাত কিমান দিনৰ মূৰে মূৰে আপোনাৰ সভাবিলাক? আমি প্ৰতি মাহৰ 5 তাৰিখে আমি সভা, আমাৰ মাহেকীয়া সভা আয়োজন হয়। আমাৰ তাত কিছুমান আলোচনা, OC থাকে, GPO ছাৰ থাকে, তেওঁলোকৰ উপস্থিতিত আমি কিছুমান আমাৰ ভিতৰুৱা কিছুমান আলোচনা কৰা হয়। তাত আপোনালোকে থানাৰ ফালৰ পৰা কিবা প্ৰশিক্ষণ দিয়ে নেকি? প্ৰশিক্ষণ দিয়ে মানে কিছুমান আমাৰ ভিতৰুৱা কিছুমান কথা থাকে, আমাৰ পুলিচ ইনফৰমেশ্যন চোৰক লৈ বা কিছুমান গাঁৱৰ সমস্যাক লৈ পেলাই আমাৰ কিছুমান কথা থাকে, তেনেকুৱা যি কথা আমি বাহিৰত লিক কৰিব নোৱাৰোঁ। সেইটো কথা। আপোনালোকৰ কাৰ্যকাল কিমান দিন এনেই? আমাৰ কাৰ্যকাল 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত। বহুত বহুত ধন্যবাদ। আমাৰ অন্যজন ব্যক্তিৰ ওচৰলৈ গৈছোঁ। আপুনি আপোনাৰ নিজৰ কৰ্তব্য, বিশেষকৈ সভাপতি মহোদয়ে ক'লে সম্পাদক হিচাপে আপোনাৰ দায়িত্বখিনি অকণমান ক'ব নেকি? নমস্কাৰ, মোৰ দায়িত্বটো বেছি দিন হোৱা নাই, মই নতুনকৈ জড়িত হৈছোঁ। তথাপিও মানে কি হয়, নিজৰ গাঁওখন যেনেকৈ আমি কাজিয়া ফেচলাবোৰ মত ভাঙাৰ পৰা যিটো বচাই ৰাখিব পাৰিম, সেইটোৱে মই ভাল বুলি ভাবোঁ। এই থানাৰ পৰা কিবা মানে কি চিল টাইপৰ বেজ দিয়ে, আপোনালোকে এইবিলাক পাই নাপায়? আগত দিছিলে, কিন্তু আজিকালি নিদিলে। আজিকালি আমাৰ আই কাৰ্ড ব্যৱস্থা কৰিলে, আই কাৰ্ড ব্যৱস্থা কৰিলে। সেইকাৰণে আই কাৰ্ড আমি প্ৰতিজন গাঁওৰক্ষী বাহিনী আমি 25জন আমাৰ সদস্য আছোঁ, মহিলা 5 গৰাকী আৰু পুৰুষ। কিবা লাইট বা কিবা লাখুটি কিবা আগত দিছিলে, আজিকালি নিদিয়া হ'ল। আগত প্ৰায় সেইটো দিছিলে, কাচিণ্ডাললৈকে দিছিলে, আজিকালি সেইটো ইছ্যু নোহোৱা হ'ল। আমি পকেট মনিৰ পৰাই যি মাহেকত 2500 টকা দিয়ে 25জনক, তাৰ পৰাই মিলামিলি কৰি এজনক 25 টকা নে 25জনৰ 25 এমাহত সাধাৰণ এটা খৰচ দিয়ে আমাক। মানে গাঁও সুৰক্ষাৰ স্বাৰ্থত নিজৰ পকেটৰো কৰোঁ খৰচ। এই ক্ষেত্ৰত আপোনালোকৰ গাঁওবুঢ়া লয় নে দায়িত্ব, মানে সহায়ক হিচাপে? হয়, আমি কিছুমান নোৱাৰা কামবিলাক আমি চৰকাৰী গাঁওবুঢ়ালৈ আমি গাঁওবুঢ়াত আলোচনা কৰি কামখিনি। আজিকালি বিশেষকৈ গাঁও অঞ্চলত বোৱাৰীবিলাক বিশেষকৈ বেছি পলাই গৈছে ন? এইখিনিৰ ক্ষেত্ৰতে আপোনাৰ দৃষ্টি দিব লাগে ন? এনেকুৱা ক্ষেত্ৰত আমি চকু দিওঁ। এতিয়া মোবাইলৰ যুগ হ'ল, কাৰ মোবাইল কোনে চাব, গতিকে মোবাইলৰ যুগত সিমান তথাপিও যি চকুৰে দেখাখিনি আমি কৰোঁ, যিমানখিনি আমি ঢুকি পাওঁ সেইখিনিলৈকে কৰোঁ। আপুনি অনুভৱ কৰে নেকি, এটা মোবাইল আজিকালি এজন মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে কিমান বাৰ টাচ কৰে বাৰু? হয়, এতিয়া আৰু এইটো মোবাইলৰ যুগ, গতিকে মোবাইলৰ যুগ। এতিয়া মোবাইলৰ যুগ এতিয়া কৈ আপুনি শেষ কৰিব নোৱাৰে মোবাইল। আৰু এতিয়া এনেই জৰুৰীকালীন হিচাপে যদি আপোনাৰ থানাৰ পৰা নিমন্ত্ৰণ জনায়, তেতিয়া আপোনালোকে থানাত উপস্থিত হ'ব লাগে। ঘৰৰ কাম বন ক্ষতি কৰি আহিব লাগে। আমি মাহেকৰ যিটো 5 তাৰিখ, সেইটো আমি
আজি যিটো দিন 5 তাৰিখ সেইটো আমি আৰু ঘৰৰ কাম বন শেষ কৰি আমি হ'লেও আহিব লাগিব প্ৰতিকে। অঁ, এনেই আগতে আমাৰ ভূপেন ভূঞা VDB এডভাইচাৰ আছিলে গাঁওৰক্ষী বাহিনী, নহয় জানো? এতিয়া বোকাখাটত তেনেকুৱা এডভাইচাৰ কোনোবা আছে নেকি? এডভাইচাৰ নাই, এতিয়া গুৱাহাটীৰ পৰা গুৱাহাটীতে আছে। গুৱাহাটীতে আছে? গুৱাহাটীতে আছে, আমাৰ বোকাখাটত নাই। অঁ, এনেই গোটেই আপোনাৰ গাঁওৰক্ষী বাহিনী অকল আপোনালোকে নহয়, প্ৰতিখন গাঁওৰক্ষী বাহিনীক যেনেকৈ মণ্ডল হেৰি কৰে গাঁওবিলাকক ট্ৰেইনিং দিয়ে, গাঁওবুঢ়াবিলাকক, নহয় জানো? কৰ্তব্যৰ ক্ষেত্ৰত আপোনালোকৰ ট্ৰেইনিঙৰ ব্যৱস্থা নাই ন? আমাক এটা ট্ৰেইনিং দিছিলে ব্লকত, গাঁওবুঢ়াৰ লগত গোটেই জোখাই। আজি 2015 মানতে দিছিলে এটা ট্ৰেইনিং, বানপানীৰ সমস্যা বা বানপানীত কেনেকৈ মানুহ পৰিলে উদ্ধাৰ কৰিব লাগে, বা এখন ঘৰত জুই লাগিলে কেনেকৈ ধৰণে উদ্ধাৰ কৰিব মানে বচাব লাগে, বা এক্সিডেণ্ট, আজিকালি ৰাস্তাত এক্সিডেণ্ট হ'লে কি কৰিব লাগে, তেনেকুৱা কিছুমান প্ৰশিক্ষণ দিছিলে। গতিকে এইখিনি কথা কোৱাৰ কাৰণে বিশেষকৈ গাঁৱৰ নজনা মানুহ বহুতখিনি জানিবও, নহয় জানো? গতিকে গাঁওৰক্ষী বাহিনীৰ কৰ্তব্য দায়িত্ব কি, নহয় জানো? গতিকে সকলোকে ধন্যবাদ, আপোনালোক দুয়োজনকে ধন্যবাদ জনালোঁ। নমস্কাৰ।